বৰ্তমান তিতাবৰ ক্লাব 9 আহিছোঁ বিৰাট ধুনীয়া ডেক'ৰেশ্যন দেই বাহিৰটোৱে ভাল লাগে ভিতৰতে এবাৰ কিমান দেৰিলৈকে থাকা তোমালোক 10টা ওচৰতে ঘৰ নে মালিক কোন মালিক হা অৰূপ দত্ত ধুনীয়া কি পায় তোমালোকৰ ইয়াত এতিয়া আচ্ছা হয় নেকি ফুল ব্ৰিজত কি আহিব অসমীয়া খাদ্য নাই জনজাতি খাদ্য নাই মিচিং নাগা খাদ্য নাগা পাহাৰৰ নদী পাৰৰ নদী পাৰৰ আচ্ছা ইয়াৰ ভিতৰত সোনকালে হোৱা কোনটো আছে তাৰমানে মই মেডিচিনটো ল'ব লাগিব যে মানে টাইৱানৰ অলপ আলহী আছে নে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জলগোষ্ঠী সাংস্কৃতিক মঞ্চৰ ইণ্ডাষ্ট্ৰি ক'ব লাগিব ফিল্ম ইণ্ডাষ্ট্ৰীৰ মানুহ লগ হ'ব আহিলে আমাৰ ছেক্ৰেটাৰী বা ফিল্ম ইণ্ডাষ্ট্ৰী তাৰপৰা আৰু ইয়াতে আমাৰ ঘৰতে হ'ল ইয়াত কম্পিউটাৰ শিকাইছোঁ কম্পিউটাৰ শিকাই মানে পইচা পালোঁ পইচা পাই আৰু মানে একদম গুচি গ'লোঁ অসীম বছৰ ওচৰলৈ গ'লোঁ বোলো এনেকৈ মই বহুত ভিতৰুৱা ঠাইৰ পৰা আহিছোঁ অলপ মানে সহায় কৰিব লাগে কি সহায় তাৰপৰা ক'লোঁ আৰু এনেকৈ মোৰ এটা মানে মাষ্টাৰ প্লেন এটা কৰি আনিছোঁ বোলছবি নৃত্যৰ তেতিয়া যৌৱনে আমনি কৰি বুকুৰ মাজত গ'লে মানে খুব জয় মই সেই সময় তাৰপৰা সেয়ে আমাৰ আৰম্ভণি আৰু অসীম বছৰৰ জৰিয়তে গোটেই নৰ্থ ইষ্টত লৈ গ'লোঁ তেখেতক আৰু তেখেতক লৈ যোৱা সময়ত মানে আমাৰ অনুষ্ঠানটো বহুত আগবাঢ়িলোঁ আৰু তেখেতো আগবাঢ়িলে মানে এই তেনেকুৱা নিচিনা তাৰপৰা সেই আগবঢ়াৰ পিছৰ পৰা আৰু উভতি চাব লগা হোৱা নাই আৰু আমি ৰাতি গৈ আছোঁ সমন্বয়ৰ বাবে এতিয়া যোৰহাট তিতাবৰৰ পৰা গোলাঘাট আমাৰ সিংগম বা ক'ব লাগিব নিবেদিতা বাক যিহেতু নিবেদিতা বা এনেকুৱা এজনী বা দিন ৰাত নাই কাম কৰিব লাগে আৰু সমস্যা সমাধান কৰিব লাগে আগুৱাব লাগে বা যিটো কাম কাজ কৰিম বুলি ভাবে বা যিটো পণ কৰে কাম কাজ কৰে মানে পণ কৰি কাম কাজ কৰে সফল হ'বৰ বাবে অনাগত দিনৰ বাবে এবাৰ কেনেদৰে সিংগম হৈ আছে দেখিছেনে এয়া 55-56 বয়সত 12 বজাত গাড়ী চলাইছে সফল গাভৰু এয়াই জীৱন এবাৰেই এই জীৱন থাকোঁতেই মনে ভবা কাৰ্যসূচীবোৰ কৰিব লাগে তেতিয়াহে জীৱনৰ সময় ৰৈ নাথাকে আমি সময় বান্ধি থব নোৱাৰো সেইকাৰণে কাম কৰি গ'লে মনটো ভাল লাগে আপোনালোকে অনাগত দিনত নিশ্চয় জানিব আমি সমন্বয়ৰ যাত্ৰাত কেনেদৰে আগবাঢ়িছোঁ অসমীয়া জাতিক আমি একত্ৰে জীয়াই ৰাখিব বিচাৰিছোঁ সুৰক্ষিত কৰিব বিচাৰিছোঁ অনাগত প্ৰজন্মৰ বাবে অনাগত জাতিৰ বাবে আমি গৈ আছোঁ বৰ্তমান তিতাবৰৰ পৰা গোলাঘাট হাই গাইজ পুৱাই শুভেচ্ছা জনাইছোঁ বৰ্তমান মই আছোঁ ধুদৰালি বুলি ক'লে আপোনালোকে জানে মানে কমাৰবন্ধা এই ঠাইত আছোঁ কমাৰবন্ধা যিহেতু মই যোৰহাট হৈ যামগৈ উত্তৰ ফালে মাজুলী এই আপোনালোকে দেখি আছে এই ৰাস্তাইদি যাম যোৰহাট দক্ষিণ হেঙেৰা হৈ যাম যোৰহাট বিৰাট ধুনীয়া ৰাস্তা এতিয়া
চাৰিত যিহেতু মই মাজুলী গৈ আছোঁ এই পানী অফলাঘাট বহুত দিনৰ মূৰত আহিব অফলাঘাট মাজুলী যেহেতু মই আহি মাজুলী পালোহি মাজুলী জিলাখনক যে সম্প্ৰসাৰণ কৰি এটা কটকটীয়া তথা একদম সম্পূৰ্ণ সমিতি এখন বনাব বিচাৰিছোঁ ষ্ট্ৰং সমিতি এখন সেয়েহে মই বৰ্তমান এই ফুলনি শ্ৰীৰাম গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহৰ এই সমিতিখন হ'ব আজি সেয়েহে গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া মাজুলীৰ শ্ৰীৰাম গাঁও পঞ্চায়ত কেম্পাছ ধুনীয়া কেম্পাছ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় প্ৰতিনিধিবৰ্গ আপোনালোকে আপোনাৰ সকলোকে আন্তৰিক অভিনন্দন স্বাগতম জনাইছোঁ লগতে আপোনালোকে গম পাইছে আজি মাজুলী জিলাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি প্ৰমুখে ইয়াত যিসকল মুখামুখি আহিছে সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰ সভাখনি জৰুৰীভাৱে ইয়াত আহ্বান কৰা হৈছে এই সভাখনি আমাৰ পঞ্চায়তৰ একে সভাপতি ইয়াৰ সভাপতি প্ৰাক্তন সভাপতি আমাৰ ৰমেশ বৰুৱাদেৱ আছে তেখেতৰ অসমত চিনাকি কৰি দিছোঁ আপুনি যিধৰণে অমানসিকভাৱে অমানৱীয় কাৰ্যৰে হত্যা কৰা হ'ল হত্যামুখী কৰিছিল গতিকে ধৰ্ষণ কৰি হত্যা কৰা হ'ল সেইটো আচলতে নজিৰবিহীন ঘটনা তেনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক সেইবাবে সকলোৱে আমি তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু এনেকুৱা ঘটনা যাতে আৰু নহয় তাৰ বাবে আমি প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এতিয়া আমি সকলোৱে এইখিনিয়ে সময়ত ধন্যবাদ প্ৰাৰ্থনা কৰোঁ মই নিজৰ চিনাকিটো দিব বিচাৰিছোঁ মই শ্ৰী ৰমেশ চন্দ্ৰ শইকীয়া মোৰ ঘৰ বৰ্তমান গড়মূৰ সত্ৰত মই শিক্ষাৰ লগতে জড়িত আৰু সামাজিক কাম আৰু সাংস্কৃতিক কৰ্মৰ লগত জড়িত আৰু মাজুলী জিলা সাহিত্য সভাৰ মই প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাম কৰিছিলোঁ আপোনালোকে গতিকে এইখিনিয়ে মোৰ চিনাকি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য আৰু শ্ৰদ্ধা নিবেদিছোঁ আজি উপভোগখনত সভাখনৰ বৰ্তমান আলোচনা কৰা সভাপতি ডাঙৰীয়া আৰু এই অঞ্চলৰ শ্ৰদ্ধাৰ ব্যক্তিসকল পুনৰবাৰ মোৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ সঁচা কথা ক'বলৈ গ'লে মাজুলীত ক্ৰমে আছে চাগে এই কথাটো আমাৰ মিচিং জনগোষ্ঠী যেতিয়া আছে তেওঁলোক বিভিন্ন জনগোষ্ঠীয়ে নিজৰ ৰোৱা কঠীয়া তোলা ধান ৰোৱা এইবোৰ নাইকিয়াই হ'ল মানে দাবলৈ নাযায় ৰুবলৈ নাযায় হাল বাবলৈ নাযায় অসমীয়া জাতি মাটি ভুটি থাকিবলৈ তেনেকৈ আমি 5 কেজি চাউল আশা কৰিছোঁ বিয়াত ৰুবলৈ দিওঁ এই উজনি ফালেতো ক্ৰমে মানে নিজৰ দাৱনী বোৱনী নিজৰ ঘৰুৱা মানুহবিলাকে মানে মহিলাবিলাকে ৰুবলৈ নাযায় মানে হালোৱাবিলাকে হাল বাব নাযায় ট্ৰেক্টৰ হালকে মেক্সিমাম মানুহে নাপায় এইটো কাৰণে 7 মিনিট থাকে তেনেকৈ আমাৰ অসমীয়া জাতি মাটিৰ ভেটিটো নাথাকিব বুলি ভাবি আমি বৰ কনচেপ্টেৰে যাতে এই গোটেই কৰ্ম সংস্কৃতিবোৰ জীয়াই ৰাখিব পাৰোঁ এই কথাটো চিন্তা চৰ্চা কৰি যাতে পথাৰ আৰু বজাৰখন জীয়াই ৰাখিব পাৰোঁ এই কথাটো চিন্তা চৰ্চা কৰি আমি বৰ ঘৰেৰে আৰম্ভ কৰিম হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই হোৱা কিয় নৈতিকতাৰ কলম দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলপ বাবে হোৱা আগতে টুকুৰা টুকুৰ হৈ 7 টুকুৰা হৈ গ'ল ভূপেন হাজৰিকাই যেতিয়া গাইছিল
অসমীয়াৰ ৰূপহীৰে গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশত কোনফালে আমাৰ খুব ভয় লাগিছিল ভূপেন হাজৰিকাই যেতিয়া গাইছিল যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে সঁচাকৈ আজি অসম ৰসাতলে যাব নেকি আজি টুকুৰা টুকুৰ হৈ যোৱা অসমখনৰ যি মাত্ৰ কেইটামান মানুহ আছোঁ আজি বড়োলেণ্ড লাগে আজি কোষ্টলেণ্ড লাগে আজি ট্ৰাইলেণ্ড লাগে আজি উদয়েশ্বৰ লাগে আৰু সঁচাকৈ যদি আমাৰ ৰাজনীতি বিপক্ষ আঁচনিয়ে এইবিলাকক ভাগ কৰি দিয়ে তেতিয়াহ'লে আমি কি আমি অসমীয়া বুলি কোন থাকিম আৰু আমাৰ ইয়াত থকা যিখিনি আমাৰ কৃষ্টি আছে সেই কৃষ্টি আমি একত্ৰিত কৰিব লাগিব আৰু সেই কৃষ্টিখিনি বিভিন্ন ঠাইত বিচৰিত হৈ থকা কৃষ্টিখিনি আমি মঞ্চলৈ আনিব এটা কথা আমাৰ ভণ্টিয়ে ক'লে যে অৰাজনৈতিক সংগঠন আমাৰ এইটো কিন্তু ইয়াৰ কোনোবা সদস্যই ৰাজনীতি কৰক তাত আমাৰ আপত্তি ভাবিব নোৱাৰা মহানয় মানে সেই বিষয়বিলাক মানুহে জেনেৰেলি যিকোনো মানুহে নকৰে মানে এইবিলাক যিহেতু আজি যুগটো আপোনালোকে চাওক মানুহে কেৱল টকাৰ কিবা সুবিধাৰ পিছে পিছে দৌৰিছে মানুহে টকা পইচা য'ত সুবিধা মিলে য'ত কিবা এটা গ'লে কিবা এটা পায় তাৰ পিছে পিছে মানুহবিলাক দৌৰি গৈছে কিন্তু এইবিলাক দৌৰি যোৱাৰ বিনিময়ত ব্যক্তিগতভাৱে সুবিধা হৈছে উন্নতি হৈছে কিন্তু সমাজখন শেষ হৈ গৈছে দেশখন মানে ভান হৈ গৈছে এই বিষয়টো আপুনি অনুধাৱন কৰা নাই সেয়েহে এই মহান প্ৰচেষ্টাৰ আগবঢ়াই দিয়া আমাৰ বিজয় ডাঙৰীয়া আমি এই সভাতে ধন্যবাদ জনাইছোঁ যিহেতু তেখেত 2018 চনৰ পৰা ধাৰাবাহিকভাৱে অসমৰ সিমূৰৰ পৰা সিমূৰলৈ বিভিন্ন অসমৰ জেগাত তেখেতে সেই সংগঠনৰ কৰি লোকসকল আজি এটা পৰ্যায়ত উপনীত হ'বলৈ তেখেতে মানে প্ৰস্তুত হৈছে গত কিমান তাৰিখ আছিলে আমাৰ এইটো নেতৃত্বৰ কৰ্মশালাটো মই পাহৰি যায় 27-28 জুলাই বোকাখাটত এটা নেতৃত্বৰ কৰ্মশালা হৈছিলে তাত মাজুলীৰ পৰা মই প্ৰতিনিধিত্ব কৰিছিলোঁ অসমীয়া সংস্কৃতি মানে অসমীয়া কৰ্ম সংস্কৃতিটো কিয় নাইকিয়া হ'ল অসমীয়া কৰ্ম সংস্কৃতিটো আনিবলৈ হ'লে এটা যুগৰ পৰিৱৰ্তন হ'ব লাগিব সেই যুগৰ পৰিৱৰ্তনটো আনিবলৈ হ'লে এটা মানে সাংঘাতিক সাংস্কৃতিক আন্দোলন গঢ় ল'ব লাগিব কিন্তু আমি এনেধৰণে মই যিসকল আমাৰ মিলি ডাঙৰীয়া তেখেতসকলৰ উদ্দেশ্যৰ কথা কৈছে স্বাগতম জনাইছোঁ হয়তো কষ্ট কৰিলে এই অনুষ্ঠানটোৱে এটা সময়ত সেই বাৰ্তাটো আনিব পাৰিব স্বাগতম জনাইছোঁ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অৱশ্যে এই বিষয়বস্তুৰ লগত মোৰ ইমান অভিজ্ঞতা নাছিলে আমাৰ নামে ডাঙৰীয়া সভাপতি তেখেতে ক'লে যে বাইদেউ এনেকৈ তেনেকৈ মিটিংখন দিম বাইদেউখন পাৰিলে আহিব হ'ব বহুত দিনৰ মূৰত মিটিংখন পাইছোঁ যাম আকৌ তেওঁ পিছত ফোন কৰি ক'লে যে আপুনি এটা কাম কৰিব আপোনালোকৰ তাত